নমস্কাৰ বন্ধুসকল, মই ঋষিয়ে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল ঋষি এণ্ড অমনিৰ আন এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত আমি আপোনালোকক দেখুৱাম জনপ্ৰিয় অভিনেতা সিদ্ধান্ত কলিতা আৰু সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ কে ছাৰৰ একোটা বিশেষ খবৰ। গতিকে বন্ধুসকল, ভিডিঅ'টো একেবাৰে স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু যিসকল আমাৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকক অনুৰোধ কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰে আৰু ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আমি আশা কৰিলোঁ। তেন্তে আহক বন্ধুসকল, আমি আপোনালোকক লৈ যাওঁ খবৰৰ পৃথিৱীলৈ। বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ কে ছাৰক গোলাঘাটৰ নিত্যাঞ্জলি কলাকেন্দ্ৰৰ তৰফৰ পৰা হাস্যৰস নৃপতি উপাধি প্ৰদান কৰা হয়। আমি এই চেনেলৰ তৰফৰ পৰাই সিদ্ধাৰ্থ শৰ্মাক অযুত অভিনন্দন জ্ঞাপন কৰিছোঁ। জনপ্ৰিয় অভিনেতা সিদ্ধান্ত কলিতাক আমি অতি সোনকালে দেখা পাম ৰং চেনেলত টেলিকাষ্ট হ'বলগীয়া ৰাজবোৱাৰী নামৰ এখন চিৰিয়েলত। আৰু বন্ধু বান্ধৱীসকল, আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেই ৰাজবোৱাৰী চিৰিয়েলৰ শ্বুটিঙৰ কিছু দৃশ্য। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল। অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পাইছোঁ। টিল দেন, বাই বাই।